আমাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে সঁফুৰা অংকুৰণ বৃত্তি পৰীক্ষাৰ 2023-24 চনৰ কুৱেশ্যন পেপাৰসমূহ সুধি আছিলে। গতিকে ইয়াৰ আগৰ ভিডিঅ'টোত আমি কুৱেশ্যন নম্বৰ 80 লৈকে আমি আলোচনা কৰিছিলোঁ। ঠিক আছে, আমি নেক্সট কুৱেশ্যন কেইটা আমি আলোচনা কৰোঁ আহা, যিকেইটা কুৱেশ্যন আলোচনা কৰিবলৈ ৰৈ গৈছিল। তোমালোকে কিমান ক্লাছত পঢ়ি আছা বা কিমান ক্লাছৰ তোমালোকক কুৱেশ্যন পেপাৰ লাগে কমেণ্ট ছেকশ্যনত তোমালোকে জনাবা। প্ৰশ্ন নম্বৰ 80, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ আত্মজীৱনীখনৰ নাম কি? অপশ্যন দিছিলে জীৱন বৃত্ত, জীৱনৰ দিশ আৰু বাণী, মোৰ কথা আৰু মোৰ জীৱনৰ নহলবোৰ। কুৱেশ্যনটিৰ কাৰেক্ট এনচাৰ হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ আত্মজীৱনীখনৰ নাম হৈছে জীৱন বৃত্ত। অপশ্যন ক হ'ব কাৰেক্ট এনচাৰ। নেক্সট প্ৰশ্ন চোৱা, 81 নম্বৰ প্ৰশ্নটো আছিল বিদ্যালয়ত আহাৰ গ্ৰহণ কৰাৰ সময়ত বৈদেহীয়ে তলৰ কি কি নিয়ম মানি চলিব লাগে? ক নম্বৰটো দিছিল যে শাৰী পাতি হাত ধোৱা ঠাইলৈ যাব লাগে, এইটো শুদ্ধ হয়। আমি ভাত খোৱাৰ আগত বা আহাৰ গ্ৰহণ কৰাৰ আগত আমি হাতখন পৰিষ্কাৰকৈ ধুই ল'ব লাগে। খোৱাৰ আগত আৰু পাছত ভালদৰে হাত ধুব লাগে। আমি ভাত খোৱাৰ আগত লগতে ভাত খোৱাৰ পিছত আমি হাতখন ভালদৰে ধুব লাগে। আহাৰবোৰ ভালদৰে চোবাই খাব লাগে। আহাৰবোৰ ভালদৰে চোবাই খালে কি হয়, আমাৰ হজম সোনকালে হয়। আৰু আহাৰ নষ্ট কৰিব নালাগে। আমাক যিখিনি আহাৰৰ প্ৰয়োজন হয় সেইখিনিহে আমি ল'ব লাগে। আহাৰ আমি নষ্ট কৰিব নালাগে। গতিকে ইয়াৰে বৈদেহীয়ে কি গোটেইকেইটা নিয়ম মানি চলিব লাগিব। গতিকে অপশ্যন খ হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ, 1, 2, 3 আৰু 4। নেক্সট প্ৰশ্ন চোৱা, 82 নম্বৰ, তলৰ কোনখন জিলা বিমান পথেৰে সংযুক্ত নহয়? অপশ্যনবিলাক আছিলে যোৰহাট, ডিব্ৰুগড়, শোণিতপুৰ আৰু নলবাৰী। ইয়াৰ উত্তৰটো মই তোমালোকে নিদিওঁ, তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। নোৱাৰিলে কমেণ্ট ছেকশ্যন চেক কৰিবা, তাত তোমালোকে আনচাৰটো পাই যাবা। নেক্সট প্ৰশ্ন, তলৰ কোনজনে আমাৰ ঘৰবোৰ ইটা আৰু চিমেণ্টেৰে সজাই দিয়ে? অপশ্যনবিলাক চোৱা, ক নম্বৰত আছিলে কাঠমিস্ত্ৰী, খ নম্বৰত আছিলে ৰাজমিস্ত্ৰী, গ নম্বৰত আছিলে বিদ্যুৎ কৰ্মী, ঘ নম্বৰত আছিলে আটাইকেইটা। কুৱেশ্যনটিৰ শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ খটো, ৰাজমিস্ত্ৰী। ৰাজমিস্ত্ৰী কি কৰে, আমাৰ ঘৰবোৰ ইটা আৰু চিমেণ্টেৰে ধুনীয়াকৈ সজাই দিয়ে। নেক্সট প্ৰশ্ন চোৱা, অসমৰ জাতীয় সংগীতটোৰ ৰচক হ'ল? আমাৰ যিটো জাতীয় সংগীত আছে সেই জাতীয় সংগীতটোৰ ৰচক হৈছে লক্ষ্মীনাথ বেজবৰুৱা। অপশ্যন গ হ'ব কাৰেক্ট এনচাৰ। নেক্সট প্ৰশ্নটো চোৱা, প্ৰশ্ন নম্বৰ 85, পৃথিৱীৰ আটাইতকৈ ওচৰৰ নক্ষত্ৰ হ'ল? পৃথিৱীৰ আটাইতকৈ ওচৰত থকা নক্ষত্ৰটো কি সুধিছে? তোমালোকে অপশ্যনসমূহ নিজে চাই ল'বা, অপশ্যনসমূহ আৰু কৈ নাথাকোঁ। কাৰেক্ট এনচাৰ হৈছে অপশ্যন নম্বৰ গত থকাটো সূৰ্য। পৃথিৱীৰ আটাইতকৈ ওচৰত থকা নক্ষত্ৰ হৈছে সূৰ্য, যাৰ পৰা আমি পোহৰ পাওঁ। নেক্সট প্ৰশ্ন, অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভানেত্ৰী কোন? অপশ্যনবিলাক আছিলে নলিনীবালা দেৱী, চন্দ্ৰপ্ৰভা শইকীয়ানী, নিৰ্মলপ্ৰভা বৰদলৈ আৰু নিৰুপমা বৰগোহাঁই। অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভানেত্ৰী আছিলে নলিনীবালা দেৱী। অপশ্যন ক হ'ব শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো চোৱা, প্ৰশ্ন নম্বৰ 87, তলৰ কোনটো বিভাগ ভাৰতীয় সশস্ত্ৰ বাহিনীত পৰে? অপশ্যনবিলাক আছিলে পুলিচ, স্থলসেনা, নৌবাহিনী আৰু বায়ুসেনা। নেক্সট প্ৰশ্ন আছিল 89 নম্বৰ প্ৰশ্নটো যে তলৰ কোনটো মানুহৰ দেহৰ আটাইতকৈ ডাঙৰ অংগ? মানুহৰ দেহৰ আটাইতকৈ ডাঙৰ অংগ কি? মানুহৰ দেহৰ আটাইতকৈ ডাঙৰ অংগ হৈছে ছাল, কিন্তু ইয়াত ছাল অপশ্যন নাই, গতিকে ছালৰ পিছত হৈছে যকৃত। অপশ্যন খ হ'ব কাৰেক্ট এনচাৰ। তোমালোকে কোনখন ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'সমূহ চাই আছা কমেণ্ট ছেকশ্যনত জনাবাচোন। লগতে কিমান ক্লাছত পঢ়ি আছা তোমালোকে সেইটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা। নেক্সট প্ৰশ্নটো চোৱা, পূৰ্বপুৰুষৰ স্মৃতিত আহোমসকলে মেডাম মে ফি নামৰ অনুষ্ঠানটি কোনটো মাহত অনুষ্ঠিত কৰে? আহোমসকলে জানা তোমালোকে মেডাম মে ফি নামৰ অনুষ্ঠানটি তেওঁলোকে অনুষ্ঠিত কৰে। কোনটো মাহত অনুষ্ঠিত কৰে সুধিছে? তেওঁলোকে জানুৱাৰী মাহত এই মেডাম মে ফি অনুষ্ঠানটো অনুষ্ঠিত কৰে। নেক্সট প্ৰশ্ন, পৃথিৱীৰ দ্বিতীয় দীৰ্ঘতম নদীখন হ'ল? পৃথিৱীৰ দ্বিতীয় দীৰ্ঘতম নদী কি সুধিছে? গতিকে ইয়াতে অপশ্যন ক হ'ব কাৰেক্ট এনচাৰ, নাইল অৰ্থাৎ নীল নদী। ঠিক আছে, ইয়াত হয়তো টাইপ কৰোঁতে ভুল হৈ গ'ল, নীল নদী হ'ব লাগিছিলে। নেক্সট কুৱেশ্যন চোৱা, বকুল ফুলৰ দৰে নামৰ গ্ৰন্থখনৰ বাবে কোনগৰাকী সাহিত্য অকাডেমী শিশু সাহিত্য বঁটা লাভ কৰিছে? বকুল ফুলৰ দৰে যিখন গ্ৰন্থ আছিল এই গ্ৰন্থখনৰ বাবে সাহিত্য অকাডেমী বঁটা কোনে লাভ কৰিছে সুধিছে? এই গ্ৰন্থখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিলে
কুৱেশ্যন নম্বৰ 92 কাৰেক্ট এনচাৰ অপশ্যন কটো হ'ব মৃণাল কলিতাই। নেক্সট প্ৰশ্ন চোৱা, প্ৰশ্ন নম্বৰ 93। প্ৰশ্নটো আছিল যে চীনৰ ৰাজধানী চহৰখনৰ নাম হ'ল, চীনৰ যিখন ৰাজধানী চহৰ আছে সেই ৰাজধানী চহৰখনৰ নাম হৈছে বেইজিং। নেক্সট প্ৰশ্নটো চোৱা, প্ৰশ্ন নম্বৰ 94। পশ্চিমবংগৰ ওচৰৰ অসমৰ এখন চহৰ কি সুধিছে? অপশ্যন আছে লাইক কোকৰাঝাৰ, দুধনৈ, টিহু আৰু এটাও নহয়। উত্তৰটো তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। নোৱাৰিলে যিকেইটা উত্তৰ কৰি দিয়া নাই কমেণ্ট ছেকশ্যন চেক কৰিবা, তাত তোমালোকে আনচাৰকেইটা পাই যাবা। নেক্সট প্ৰশ্ন, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী অসমীয়া মুখ্য ন্যায়াধীশ কোন? গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী অসমীয়া মুখ্য ন্যায়াধীশ হৈছে হলিৰাম ডেকা। অপশ্যন গ হ'ব কাৰেক্ট এনচাৰ। নেক্সট প্ৰশ্ন চোৱা, প্ৰশ্ন নম্বৰ 96। প্ৰশ্নটো আছিল যে কিমান চনৰ পৰা আমি গণৰাজ্য দিৱস পালন কৰি আহিছোঁ? গণৰাজ্য দিৱস আমি কিমান চনৰ পৰা পালন কৰি আহিছোঁ সুধিছে। কাৰেক্ট এনচাৰটি হৈছে অপশ্যন নম্বৰ 1950 চনৰ পৰা আমি গণৰাজ্য দিৱস পালন কৰি আহিছোঁ। নেক্সট প্ৰশ্নটো চোৱা, প্ৰশ্ন নম্বৰ 97। 2024 চনত নতুন দিল্লীত অনুষ্ঠিত গণৰাজ্য দিৱসৰ মূল অনুষ্ঠানত মুখ্য অতিথি হিচাপে তলৰ কোনগৰাকীয়ে অংশগ্ৰহণ কৰিছে? প্ৰশ্ন নম্বৰ 97 কাৰেক্ট এনচাৰ হৈছে অপশ্যন নম্বৰ কত থকাটো ইমানুৱেল মেক্ৰ'। 2024 চনত নতুন দিল্লীত অনুষ্ঠিত কৰা গণৰাজ্য দিৱসৰ মূল অনুষ্ঠানত মুখ্য অতিথি হিচাপে ইমানুৱেল মেক্ৰ'ই অংশগ্ৰহণ কৰিছিলে। নেক্সট প্ৰশ্ন চোৱা, প্ৰশ্ন নম্বৰ 98। অসমৰ আটাইতকৈ শুকান আৰু শীতলতম মাহ কি? অসমৰ আটাইতকৈ শুকান আৰু শীতলতম মাহ হৈছে ডিচেম্বৰ আৰু জানুৱাৰী হ'ব লাগে শুদ্ধ উত্তৰ, অপশ্যন নম্বৰ খ2। নেক্সট প্ৰশ্ন চোৱা, প্ৰশ্ন নম্বৰ 99। প্ৰশ্নটো আছিল যে তলৰ কোনখন পাহাৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ দক্ষিণত আছে? ব্ৰহ্মপুত্ৰ উপত্যকাৰ দক্ষিণত থকা পাহাৰখন কাৰ্বি পাহাৰ হ'ব, অপশ্যন খ কাৰেক্ট এনচাৰ। নেক্সট প্ৰশ্নটো চোৱা, প্ৰশ্ন নম্বৰ 100। প্ৰশ্নটো আছিল যে সন্ধ্যাচল পাহাৰত অৱস্থিত তীৰ্থস্থান আৰু পৰ্যটক আকৰ্ষণ কেন্দ্ৰটো কি? সন্ধ্যাচল পাহাৰত অৱস্থিত তীৰ্থস্থান আৰু পৰ্যটক আকৰ্ষণ কেন্দ্ৰটো হৈছে বশিষ্ঠাশ্ৰম। বশিষ্ঠাশ্ৰম সন্ধ্যাচল পাহাৰত অৱস্থিত। এইখিনি আছিল আজিৰ এই ভিডিঅ'টি। যদি ভিডিঅ'টি চাই ভাল পাইছে ভিডিঅ'টি লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা।